ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ আজিৰ পৰা আৰম্ভ কৰি পূৰ্ণ 51 বৰ্ষলৈকে ভগৱান শনিদেৱে এই চাৰিটা ৰাশিৰ ওপৰত ধনৰ পৰিমাণ বঢ়াব বা ধনৰ বৰষুণ কৰিব স্বয়ং ভগৱান শনিদেৱে মুঠ 12টা ৰাশিৰ ভিতৰত এই চাৰিটা ৰাশিৰ অধিকাৰীৰ ওপৰত অধিক প্ৰসন্ন হৈ পৰিছে যাৰ দ্বাৰা এই চাৰি ৰাশিৰ লোকসকলৰ আহিবলগীয়া জীৱন ভগৱান শনিদেৱৰ কৃপাত অপাৰ সুখ শান্তিৰে পৰিপূৰ্ণ হৈ পৰিব ভগৱান শনিদেৱে এই চাৰি ৰাশিৰ লোকসকলৰ জীৱনৰ সকলো দুখ কষ্ট দূৰ কৰিব যাৰ ফলত এই লোকসকলৰ জীৱন সলনি হৈ পৰিব আপোনালোকে আজি এই ভিডিঅ'টোত জানিব পাৰিব সেই ভাগ্যশালী ৰাশিসমূহৰ বিষয়ে যাৰ ওপৰত ভগৱান শনিদেৱে পূৰ্ণ 51 বছৰ ধৰি ধনৰ বৰষুণ বা কৃপা কৰিব এই লোকসকলৰ আৰ্থিকভাৱে সবল হৈ পৰিব আমি জানো যে হিন্দু ধৰ্মত বহুতো দেৱ-দেৱীক পূজা অৰ্চনা আৰু মান্যতা প্ৰদান কৰে আৰু তাৰ মাজৰ এজনৰ নাম হৈছে শনি মহাৰাজ ভগৱান শনিদেৱ সৰ্বোচ্চ ন্যায়াধীশ হোৱাৰ লগতে অনুচিত কাৰ্য কৰা লোকসকলক সময় অনুযায়ী দণ্ড প্ৰদান কৰে ভগৱান শনিদেৱক সূৰ্যৰ পুত্ৰ আৰু কৰ্মফলৰ দাতা বুলি আখ্যা দিয়ে আৰু সকলোকে মুখ্য মুক্তি প্ৰদান কৰোতাজন একমাত্ৰ ভগৱান শনিদেৱ ভগৱান শনিদেৱক লৈ বহু লোকৰ মনত ভয় বা শংকা থাকে কিন্তু সত্যটো এইটোৱে যে ভগৱান শনিদেৱে প্ৰকৃতিৰ মাজত সদায় সন্তুলন বজাই ৰাখে আৰু সকলো প্ৰাণীৰ লগত উচিত ন্যায় প্ৰদান কৰে আপুনি হয়তো জানি আচৰিত হ'ব যে ভগৱান শনিদেৱে যদি কাৰোবাৰ ওপৰত কৃপা কৰে সেই ব্যক্তিজনৰ জীৱন সপোনতো ভাবিব নোৱাৰা ধৰণৰ সলনি হৈ যায় আৰু যদি কোনোবাই অনুচিত কাম কৰে কোনোবাই যদি শনিদেৱে বেয়া পোৱা ধৰণৰ বা অন্যায় কাম কৰে সেই ব্যক্তিৰ ওপৰত যিমানেই তেওঁৰ উন্নতি নাথাকক কিয় যিমানেই তেওঁ বহুত টকা পইচাৰ মালিক বা গৰাকী নহওক কিয় তেওঁ কেতিয়া কোন ক্ষণত ইমান তললৈ নামি যাব যিটো তেওঁ কেতিয়াও ভবা নাছিলে গতিকে শনিদেৱৰ পৰা আমি সদায় আশা কৰিব লাগে যে তেওঁ আমাৰ ওপৰত কৃপা কৰিব আৰু তেওঁ বেয়া পোৱা কাম যাতে আমি কেতিয়াও নকৰোঁ সেইটোৰ ওপৰত আমি ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয় এতিয়া জানো আহক যে সেই চাৰিটা ৰাশিনো কি যি ৰাশিৰ ওপৰত ভগৱান শনিদেৱে কৃপা কৰিব প্ৰায় 51 বছৰ অৰ্থাৎ প্ৰায় আহিবলগীয়া 51টা বছৰত তেওঁলোকে নিজৰ জীৱনত বহুতে বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব বহুতৰে মনত এইটো প্ৰশ্ন হ'ব পাৰে যে 51টা বছৰচোন আমি জীয়াই নাথাকিব পাৰোঁ হয়নে নহয় তেনেকুৱা ক্ষেত্ৰত আপোনাক জনাই দিওঁ যে আপোনাৰ আহিবলগীয়া সময়খিনিৰ ওপৰত আপুনি তাৰ প্ৰভাৱ দেখিবলৈ পাব নতুন বছৰৰ পৰা বা আহিবলগীয়া সময়খিনিৰ পৰা গতিকে এই ভিডিঅ'টো আপোনাৰ বাবে ইম্পৰ্টেণ্ট হয় আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰাই নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা সেই ছবিটো চুই দিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত এবাৰ জয় শনিদেৱ বুলি নিশ্চয়কৈ লিখিবলৈ নাপাহৰিব এই তালিকাৰ প্ৰথম ৰাশিবিধ আহিছে মেষ ৰাশি মেষ ৰাশিৰ লোকসকলক জনাও যে ভগৱান শনিদেৱৰ কৃপাত আপোনালোকৰ বহু ভাল সময় আগমন ঘটিব ভগৱান শনিদেৱ আপোনালোকৰ ওপৰত বহু প্ৰসন্ন হৈ পৰিছে আপোনালোকৰ মান সন্মান আৰু স্থিতিৰ উন্নতি হ'ব যাৰ ফলত সমাজত আপোনালোক প্ৰশংসাৰ পাত্ৰ হৈ পৰিব আপোনালোকে যিসমূহ কাৰ্যত সফলতা প্ৰাপ্ত কৰিব পৰা নাছিল বা কামবোৰ সম্পূৰ্ণ কৰিব পৰা নাছিল সেই অসম্পূৰ্ণ ৰৈ যোৱা বা ৰৈ থকা কাৰ্যসমূহ এতিয়াৰ পৰাই সম্পূৰ্ণ হৈ উঠিব আপোনালোকে যি কাৰ্যই আৰম্ভ কৰিব বিচাৰে সেই কাৰ্যতে আপোনালোকে সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব ভগৱান শনিদেৱৰ আশীৰ্বাদত মেষ ৰাশিৰ লোকসকলৰ আয় সাধনৰ যোগ বৃদ্ধি হ'ব আৰু ধন লাভৰ অনেক সুযোগ প্ৰাপ্ত কৰিব আপোনালোকৰ ঘৰ পৰিয়ালত এক শান্তিৰ পৰিৱেশে বিৰাজমান কৰিব আৰু লগতে আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি হ'ব সামাজিক ক্ষেত্ৰত আপোনালোকে সফলতা প্ৰাপ্ত কৰিব আপোনালোকে যদি নতুন বাহন বা ঘৰ ক্ৰয় কৰাৰ কোনো পৰিকল্পনা কৰি আছিলে তেন্তে হলে এই পৰিকল্পনা আপোনালোকৰ অৱশ্যে পূৰ হ'ব ভগৱান শনিদেৱৰ বিশেষ কৃপা মেষ ৰাশিৰ লোকসকলৰ ওপৰত প্ৰতিষ্ঠিত হ'ব ধৰিছে আৰু সময় এতিয়া সম্পূৰ্ণৰূপে আপোনালোকৰ পক্ষৰ স্থিতি লৈছেহি এই সময়খিনিৰ সুযোগ লওক আৰু এই সময়খিনিক নিজৰ হাতৰ পৰা এৰি যাবলৈ বা এৰা খাই যাবলৈ নিদিব ইয়াৰ
পৰৱৰ্তী ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ লোকসকলক জনাওঁ যে ভগৱান শনিদেৱৰ কৃপাত আপোনালোকে অতি কম সময়ৰ ভিতৰতে এক শুভ বাৰ্তা বা ভাল খবৰ পাবলৈ সক্ষম হ'ব। আপোনালোকে কৰা কষ্ট পৰিশ্ৰমৰ ফলসমূহ এতিয়াৰ পৰা আপোনালোকে প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। ভগৱান শনিদেৱৰ কৃপাত আপোনালোকৰ আৰ্থিক স্থিতি পূৰ্বতকৈ উন্নত হ'ব। আপোনালোকৰ আধৰুৱা কাৰ্যসমূহ বা ৰৈ থকা কামসমূহ পূৰ্ণ কৰিবলৈ বা পুনৰ গঢ় লৈ উঠা দেখিবলৈ পাব। বন্ধু বান্ধৱী বা আত্মীয়ৰ সৈতে যোগাযোগ আপোনালোকৰ বৃদ্ধি পাব। লগতে আপোনালোকে বহু সুযোগ, ধন প্ৰাপ্তি আৰু অনেক সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে টকা পইচা উপাৰ্জন কৰিবলৈ বহুত কিবা কিবি কাম কৰি যদি আছে বা আপোনালোকে যদি এক্সপেৰিমেণ্ট কৰি আছে, সেই জৰিয়তে বহুত ধন টকা পইচা অহাৰ ৰাস্তা আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ পৰিবাৰ আৰু নিজৰ জীৱনসংগীৰ পৰা যথেষ্টখিনি সহযোগিতা আপোনাৰ জীৱনত সফলতা হোৱাত বা ধন প্ৰাপ্তি হোৱাত লাভ কৰিব। আপোনালোকৰ মধুৰ বাণীৰ জৰিয়তে আপোনালোকৰ সকলো কাৰ্য পূৰ্ণ হ'ব। ভগৱান শনিদেৱৰ কৃপা আপোনাৰ ওপৰত বিশেষভাৱে পৰিছে, যিহেতু তাৰ ফলত আপোনালোকৰ ধন সমৃদ্ধিত সকলো ফালৰ পৰা যিবোৰ সমস্যা হৈ আছিলে সেই সকলো সমস্যা দূৰ হোৱা দেখিবলৈ পাব। ধন টকা পইচাত বাধা আপোনালোকৰ নাথাকে বা ঋণ ধাৰ যদি বেছিকৈ আছিলে তাৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে নিজকে মুক্তি কৰিব পাৰিব বা নাইকিয়া কৰিব পাৰিব। আপোনালোকে পলকতে সফলতা প্ৰাপ্ত কৰিব বা জাপ মাৰিলেই সফলতাৰ সোৱাদ পাবলৈ সক্ষম হ'ব আৰু আগুৱাই যাবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে যদি কিবা এটা কাম কৰে সম্পূৰ্ণ নিষ্ঠাৰে, সম্পূৰ্ণ তাত সকলো আপোনালোকে যদি প্ৰদান কৰি দিয়ে, নিশ্চয়কৈ সেই সফলতা পাবই সেই কামটোত। লাগিলে বেলেগে সেইটো কাম যিমান কৰিও কৰিব নোৱাৰে, আপুনি অকণমান আপোনাৰ বুদ্ধি বা ক্ষমতা প্ৰদান কৰিলে সেই কামটো সুন্দৰকৈ কৰিব পাৰিব। এতিয়া আপুনি আপোনাৰ সফলতাক উদযাপন কৰিব আৰু গোটেই পৃথিৱীয়ে আপোনাৰ সফলতা চাই ৰ'ব। অৰ্থাৎ আপুনি বেলেগে কৰিব নোৱাৰা কাম খুব সহজে কৰি দেখুৱাব পাৰিব। ভগৱান শনিদেৱৰ কৃপাত এতিয়াৰ সময় আপোনাৰ বাবে বহু ভাল বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। গতিকে আপুনি নিজৰ সময়খিনিক ব্যৱহাৰ কৰক, আপুনি নিজক সময় দিয়ক আৰু এতিয়াৰ পৰা আপুনি এটা কথা মনত ৰাখিব লাগিব যে ভগৱান শনিদেৱক আপুনি আৰাধনা নিশ্চয়কৈ কৰক। শনিবাৰে আপুনি নিশ্চয়কৈ পাৰিলে নিৰামিষ খাওক বা পাৰিলে সেই দিনটোত আপুনি ব্ৰত পালন কৰিবলৈ যত্ন কৰক। এইটো কাৰণে কৈছোঁ যে আপোনাৰ মনত ভগৱান শনিদেৱৰ প্ৰতি আস্থা আৰু বেছি বৃদ্ধি পায় আৰু আপোনাৰ কাম কাজৰ প্ৰতি যাতে মনোযোগ দুগুণ বা তিনিগুণলৈকে আপোনালোকে বৃদ্ধি কৰিব পাৰে। ইয়াৰ পৰৱৰ্তী ৰাশিবিধ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলক জনাওঁ যে ভগৱান শনিদেৱৰ বিশেষ কৃপাত কেৱল আপোনালোকৰ ধন লাভেই নহয়, আপোনালোকৰ ব্যৱসায় বাণিজ্যতো উন্নতি হ'ব। ইয়াৰ বাহিৰে যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ চাকৰিত পদোন্নতিৰ লগতে তেওঁলোকৰ বেতন বৃদ্ধি হোৱাৰ পূৰ্ণ যোগ দেখিবলৈ পোৱা যায়। যিসকল লোকে বিদেশত চাকৰি কৰাৰ সপোন দেখি আছিলে তেওঁলোকৰ সেই সপোন পূৰ হোৱা যোগ দেখিবলৈ পোৱা যায়। ভগৱান শনিদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত বিৰাজমান। সেয়েহে যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকে ব্যৱসায়ত অধিক লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে অনেক ধন লাভৰ সুযোগ লাভ কৰিব। আৰু যিসকল লোকে সন্তান প্ৰাপ্তিৰ বাবে মনোকামনা কৰে তেওঁলোকে সন্তান প্ৰাপ্তিৰ সুখ পাবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ ঘৰ পৰিয়ালত এক শান্তিপূৰ্ণ বা সুখৰ পৰিৱেশ বিৰাজমান কৰিব। আপোনালোকৰ প্ৰেম সম্বন্ধবোৰ মজবুত হ'ব আৰু লগতে আপোনালোকৰ সকলো কাৰ্য সফলতাপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব পাৰিব। যিসকল লোকে নতুন বাহন বা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে তেওঁলোকে এই পৰিকল্পনা অৱশ্যে পূৰ হ'ব। ভগৱান শনিদেৱৰ কৃপা আপোনালোকৰ ওপৰত বিৰাজমান কৰিছে। গতিকে আপোনালোকৰ সকলো মনোকামনা পূৰ হ'ব, লগতে আপোনালোকে জীৱনত অনেক সুযোগ আৰু সফলতা প্ৰাপ্ত হ'ব গৈ আছে, যাৰ ফলত আপোনালোকৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে। গতিকে এই সময়খিনিক নিজক লৈ ব্যৱহাৰ কৰক। এই সময়খিনিত ভগৱান শনিদেৱক নিশ্চয়কৈ আৰাধনা কৰক। শনিবাৰ দিনটোক উদযাপন কৰক, পাৰিলে ব্ৰত পালন কৰক, যাতে ভগৱান শনিদেৱৰ প্ৰতি আপোনাৰ আৰু অধিক আস্থা বৃদ্ধি পায়।
ইয়াৰ পিছৰ পৰৱৰ্তী ৰাশিবিধ হৈছে সিংহ ৰাশি। ভগৱান শনিদেৱৰ কৃপাত আপোনালোকৰ সময় বহু উন্নত হ'বলৈ গৈ আছে। আপোনালোকক জনাওঁ যে আপোনালোকক কেৱল মান সন্মানেই নহয়, আপোনালোকৰ মান সন্মানৰ উপৰিও সমাজৰ দ্বাৰা সহজে প্ৰশংসা প্ৰাপ্তি কৰিবলৈ আপোনালোকে সক্ষম হ'ব। আপোনালোকে জীৱনত বহুতো নতুন সুযোগ লাভ কৰিব, যাৰ জৰিয়তে আপোনালোকৰ জীৱনত বহুতো ভাল পৰিৱৰ্তন আহিব। ভগৱান শনিদেৱৰ কৃপাত আপোনালোকে অধিক মাত্ৰাত ধন লাভ কৰিব আৰু এফালে পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বিৰাজ কৰিব আৰু আনফালে আপোনাৰ বাণিজ্যিক ক্ষেত্ৰখনত যথেষ্ট বেছি উন্নতি লাভ কৰিব। ভগৱান শনিদেৱৰ কৃপাত যিসকল লোক বা যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিত পদোন্নতি লাভ কৰাৰ লগতে আপোনালোকৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ভগৱান শনিদেৱৰ কৃপাত এতিয়া আপোনাৰ বাবে বহুতো ধন লাভৰ সুযোগ প্ৰাপ্ত হ'ব, যাৰ দ্বাৰা আপোনাৰ জীৱন সলনি হৈ পৰিব আৰু আপোনাৰ আৰ্থিক স্থিতি মজবুত হৈ পৰিব। যিসকল লোকে সন্তান প্ৰাপ্তিৰ বাবে সকলো ফালৰ পৰা কামনা কৰি আছিলে বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে তেওঁলোকৰ এই আশা পূৰ হ'ব, যাৰ দ্বাৰা আপোনালোকৰ ঘৰ পৰিয়ালত শান্তিৰে এক অত্যন্ত সুখেৰে ভৰি পৰিব। ভগৱান শনিদেৱৰ কৃপাত সময় এতিয়া সম্পূৰ্ণৰূপে আপোনালোকৰ পক্ষত থিয় দিছে বা থিয় দিব। গতিকে এই সময়খিনিক ব্যৱহাৰ কৰক আৰু ভগৱান শনিদেৱক কিন্তু আৰাধনা কৰিবলৈ নাপাহৰিব। তেওঁ বেয়া পোৱা কামখিনি কোনো কাৰণতে আপোনালোকে কৰিবলৈ আগবাঢ়ি নাযাব। ইয়াৰ পৰৱৰ্তী ৰাশি হৈছে কুম্ভ ৰাশি। আপোনালোকক জনাওঁ যে ভগৱান শনিদেৱৰ কৃপাত এতিয়া আপোনালোকৰ জীৱনলৈ শান্তি সুখৰ টোপোলা বা ভাণ্ডাৰ আহিব ধৰিছে। ভগৱান শনিদেৱ আপোনালোকৰ ওপৰত বহু প্ৰসন্ন হৈ পৰিছে, যাৰ ফলত আপুনি বহু ডাঙৰ কাম বা শুভ কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। লগতে ভাল খবৰ খাতি আপোনালোকে প্ৰাপ্ত কৰিবলৈ গৈ আছে, যাৰ দ্বাৰা আপোনালোকৰ জীৱন সলনি হ'বলৈ গৈ আছে। আপোনালোকে জীৱনত যিমানবোৰ পৰিশ্ৰম কৰিছে তাৰ সকলোবোৰ ফল আপুনি প্ৰাপ্ত কৰিবলৈ গৈ আছে আৰু আপোনালোকৰ বহু দিশৰ পৰা ৰৈ থকা কাম কাজবোৰ সম্পূৰ্ণৰূপে গঢ় লৈ উঠিব আৰু যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকে বাণিজ্যত অধিক লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে আপোনালোকৰ ব্যৱসায়ত বহু উন্নতি কৰিবলৈ সক্ষম হ'ব। চাৰিওফালৰ পৰা আপোনালোকে লাভৰ সন্মুখীন হ'বলৈ গৈ আছে। যিসকল লোকে চাকৰি কৰে তেওঁলোকে চাকৰিত পদোন্নতি লাভ কৰাৰ লগতে দৰমহা বা বেতন বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পাব আৰু যিসকল লোকে চাকৰিৰ সন্ধানত আছে তেওঁলোকে নিজৰ মনে বিচৰা চাকৰি পাবলৈ সক্ষম হ'ব। লগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকৰ টকা পইচা ক'ৰবাত ফচি আছিলে বা পাবলৈ আছিলে সেই ধন টকা পইচা আপোনালোকে অতি সোনকালেই লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ ব্যৱসায় বাণিজ্যত যদি কিবা বাধা বিঘিনি আহি আছিলে সেই বাধাও আপোনালোকৰ অতি সোনকালে দূৰ হ'ব। আপোনালোকৰ জীৱন সুখেৰে পৰিপূৰ্ণ হৈ পৰিব। আপোনালোকে জীৱনত এক নতুন সুখৰ অনুভৱ কৰিব আৰু ভগৱান শনিদেৱৰ কৃপাত সময় এতিয়া সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত। আপোনালোকে এই সময়খিনি এই সুযোগখিনি ল'ব পাৰে আৰু এই সময় আপোনালোকে অবাবত খৰচ নকৰি আপোনাৰ হাতৰ পৰা যাতে কোনো ধৰণৰ সুযোগ সুবিধা আঁতৰি নাযায় সেই বিষয়ক আপোনালোকে গুৰুত্ব দিব লাগিব আৰু যিমান পাৰে শনিদেৱক পূজা কৰক। শনিবাৰ দিনটোত আপোনালোকে যিমান পাৰে উদযাপন কৰক, ব্ৰত পালন কৰিব পাৰিলে আৰু ভাল, কাৰণ তাৰ জৰিয়তে আপোনালোকৰ ভগৱান শনিদেৱৰ প্ৰতি আৰু আস্থা বৃদ্ধি পাব আৰু কেতিয়াও শনিদেৱে বেয়া পোৱা কাম কৰাটো কিন্তু উচিত নহয়। গতিকে আপোনালোকে সকলোবোৰ নিয়ম নীতি পালক আৰু সেইবোৰৰ জৰিয়তে শনিদেৱৰ কৃপা লাভ কৰক। পুনৰ লগ হ'ম আৰু কমেণ্ট বক্সত জয় শনিদেৱ বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।